আজি আমি অত্যন্ত সুখী হৈছোঁ। আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ল চূড়ান্ত বৰ্ষৰ, আৰু এই প্ৰতিষ্ঠানখনে, আমাৰ বিদ্যালয়খনে একেৰাহে আমি জন্মলগ্নৰ পৰা 100% উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী কৰি আহিছিল, আৰু এইবছৰো তাৰ ব্যতিক্ৰম নহয়। 100% উত্তীৰ্ণৰে আমাৰ স্কুলক গৌৰৱোজ্জ্বল কৰিছে, আৰু সেইকাৰণে আমি অত্যন্ত সুখী আজি। আৰু এইখন অনুষ্ঠানৰ পৰা, বিদ্যালয়ৰ পৰা এইবাৰ সৰ্বোচ্চ 91.2% পাবলৈ সক্ষম হৈছে, আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অত্যন্ত সুখী হৈছোঁ। এইবছৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ আমাৰ এইখন বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিল 111 জন, আৰু 111 জনেই উত্তীৰ্ণ হৈছে। আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে 69 জন, 69 জন, আৰু দ্বিতীয় বিভাগত 41 জন। মুঠতে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে, আৰু বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে 5টা-6টা ছাবজেক্টত লেটাৰ পাইছে। কিন্তু আমি এই মুহূৰ্তত আমাৰ ছাৰ্ভাৰ ডাউন কাৰণে, টেকনিকেলি ডিফেক্টৰ কাৰণে আমি আটাইখিনি খুব বিতংভাৱে আমি ক'ব পৰা নাই। তথাপি আমি যিখিনি জানিছোঁ, প্ৰায় 10 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন মাৰ্কছ পাইছে। আৰু এইবছৰ আমাৰ চেণ্টাৰটোৰ ভিতৰতে সৰ্বোচ্চ নাম্বাৰ বুলি ক'ব লাগিব আমি, 99 পাইছে সমাজতত্ত্ব বিভাগে।